ৰহে দৈ ঐ ৰহে দৈ সাৰে গা মা পা শিকিছো ভালেকৈ লাজ পাইছো শুনি দুখ পাইছো আচলতে বিপিন চাওডাং ককাইদেউ কিন্তু এনেকুৱা বুলি কিন্তু ভবা নাছিলোঁ সঁচা কথা কৈছোঁ বিপিন চাওডাং ককাইদেউ কিন্তু এনেকুৱা বুলি ভবা নাছিলোঁ আমাৰ মাজত ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে কিন্তু এতিয়া ৰিচেণ্ট যোনখিনি কথা শুনি আছোঁ নিউজত যোনখিনি কথা দেখি আছোঁ কিন্তু বিপিন চাওডাং ককাইদেউ কিন্তু এনেকুৱা বুলি কিন্তু মই ভবা নাছিলোঁ এই যে গানটো এই ৰহে দৈ ৰহে দৈ সাৰে গা মা পা শিকিছো ভালেকৈ এইবাৰ মই গায়ক কম ডাঙৰ গায়ক কম ৰহে দৈ ডাঙৰ গায়ক কম কাণ ফুলি পিন্ধি ল'ম টিকনিডাল ৰাখি ল'ম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়ক কম আচলতে এই গানটো মালিক কোনে চুৰ কৰিলে চুৰ বিপিন চাওডাং ককাইদেউ চুৰ নে ৰাজীৱ শদিয়া ককাইদেউ চুৰ এই ভিডিঅ'টোত আপোনালোকক A to Z কথাখিনি কোৱা যাব আচলতে এতিয়া ছ'চিয়েল মিডিয়াটোত বহুত বিতৰ্ক সৃষ্টি হৈ আছে এতিয়া আচলতে ফেচবুকটো খুলিব নোৱাৰি ইউটিউবটো খুলিব নোৱাৰি আচলতে এই গানটোক লৈ এটা চৰ্চা হৈ আছে আৰু সেইকাৰণে ময়ো মোৰ স্পষ্টীকৰণটো দিওঁ শুন বোলো আপোনালোকৰ আগত মই এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰি আগবঢ়াই থাকোঁ তো সেইকাৰণে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ আচলতে এই গানটোৰ মালিক কোন আপোনালোকে জানিবলৈ পাব এই গানটোৰ মালিক কোন জানিবলৈ পাব আৰু কোনে চুৰ কৰিলে এইটো জানিবলৈ পাব তাৰ বহুতে কৈ আছে বিপিন চাওডাং ককাইদেৱে এই গানটো চুৰ কৰিলে আৰু কিছু লোকে কৈ আছে এই গানটো বোলে ৰাজীৱ শদিয়া ককাইদেউহে আছিল মানে এনেকৈ মানে বিভিন্ন ধৰণৰ কথা কৈছে কিছু লোকে কৈছে নাই বোলে ৰাজীৱ শদিয়া ককাইদেউহে বিপিন চাওডাঙৰ পৰা চুৰ কৰিলে এনেকৈ কৈ আছে আচলতে আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰ যদি শেষলৈকে যদি চাই থাকে আপোনালোকে মেইন প্ৰকৃত কথাটো জানিবলৈ পাব আচলতে এই গানটো কাৰ হয় কোনে চুৰ কৰিলে বিপিন চাওডাং ককাইদেউ চুৰ নে কোন চুৰ প্ৰথমতে মই কৈ লৈছোঁ দেই কাৰ গান হয় কোনে চুৰ কৰিলে কিন্তু এই কথাটো পাছত ক'ম তাৰ আগতে মই নাম নল'লে বেয়া হ'ব আচলতে নিজকে বৰ দুখী অনুভৱ কৰা হ'ব মই আপোনালোকক কৈ দিছোঁ কিছু লোকে যেন কৈ আছে বিপিন চাওডাং ককাইদেউক এনেকুৱা কিছুমান কথা মই ক'ব বিচাৰিছোঁ বিপিন চাওডাং ককাইদেউক কিবা কোৱা আগতে 10 বাৰ ভাবিবি আচলতে বিপিন চাওডাং ককাইদেউ মোৰ ইয়াত থাকে যেনেদৰে ৰাজীৱ শদিয়া ককাইদেউ মোৰ ইয়াত থাকে বিপিন চাওডাং ককাইদেউ মোৰ ইয়াত থাকে আচলতে ৰাজীৱ শদিয়া ককাইদেউৰ গানবোৰ বহুত ভাল পাওঁ যি দেশৰ বাবে জাতিৰ বাবে মাটিৰ বাবে তাৰ পাছতে বিপিন চাওডাং ককাইদেউৰ গান বহুত ভাল পাওঁ ঠিক আছে তো বিপিন চাওডাং ককাইদেউৰ গান এটা মই গুণগুণাই দিব বিচাৰিছোঁ দেই দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় দহৰ বাবে মই আহিছোঁ ওলাই মোৰ দেশৰ মাটিৰ গান গাবলৈ সদায় ভাৰতৰে পূৰ্ব দিশত সোণালী অসম গৌৰৱে চিঞৰো মই জয় আই অসম আচলতে বিপিন চাওডাং ককাইদেউক মই বহুত ভাল পাওঁ সঁচা কথা কৈছোঁ মই বিপিন চাওডাং ককাইদেউক বহুত ভাল পাওঁ কিন্তু ছ'চিয়েল মিডিয়াত একাংশ কথাকথিত লোকসকলে কৈ আছে যেন ৰাজীৱ শদিয়া ককাইদেউ গানটো বিপিন চাওডাং ককাইদেউ চুৰ কৰিলে আচ্ছা মানি লৈছোঁ আপোনালোকৰ কথাটোৱে হওক শুনক ৰাজীৱ শদিয়া ককাইদেউ আৰু বিপিন চাওডাং ককাইদেউৰ মাজত মিলা প্ৰীতি আছে অন্তিম সময়ত বিপিন চাওডাং ককাইদেউৱে ৰাজীৱ শদিয়াক ঠিক আছে ৰাজীৱ শদিয়া ককাইদেউক যোনখিনি কৰিলে সেইটো হয়তো আপোনালোকে গম নাপায় মই ক'ব বিচাৰিছোঁ আপোনালোকে নজনাকৈ নুশুনাকৈ যি কথা বকি নিদিব দেই আপোনালোকক কৈছোঁ
কোনে চুৰ কৰিলে কোনে চুৰ নাই কৰা সেইখিনি কথাটো নক'বই, কিন্তু মই কৈ দিব বিচাৰিছোঁ বিপিন চাওডাং ককাইদেউক যি টি কথা আলটো ফাল্টু নক'ব দেই, কৈ দিলোঁ মই সঁচা এটা কৈছোঁ হে। যেতিয়া ৰাজীৱ শইকীয়া ককাইদেউ যেতিয়া সেই অসুখ হৈছিল, সেই অসুখ হোৱাৰ সময়ত কোনটো তহঁতি গ'লি হে মেডিকেলত, কোনটো গ'লি? বিপিন চাওডাং ককাইদেউ বিপিন চাওডাং ককাইদেউ ৰাজীৱ শইকীয়া ককাইদেউ যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিছিল তেতিয়া পৰ্যন্ত বিপিন চাওডাং ককাইদেউ আছে, গম পাইছ? আৰু তহঁতি উলিয়াই আছ গান চুৰ কৰিলে, আমুক চুৰ কৰিলে। আৰে বাবা, ৰাজীৱ শইকীয়া ককাইদেউ আৰু বিপিন চাওডাং যাৰে নহওক, গানটো মই এইজনৰ বুলি কৈ নিদিওঁ। মই গানটো ৰাজীৱ শইকীয়া ককাইদেউ বুলি নক'বা, বিপিন চাওডাং ককাইদেউ নক'বা। আচলতে এতিয়া ছ'চিয়েল মিডিয়াত কৈ আছে আচলতে এই গানটো ৰাজীৱ শইকীয়া ককাইদেউ ভাগৰ গান আছিল, কিন্তু আমি গম পাই থাকিলোঁ যেন বিপিন চাওডাং ককাইদেউ হ'ব বুলি, কিন্তু মই নকওঁ সেইটো কথা দেই। এতিয়া ৰাজীৱ শইকীয়া ককাইদেউ আমাৰ মাজত নাই, তেতিয়াতে পৰিচয় পাব লাগিছিল যেন এই গানটো কা। আপোনালোকে তেতিয়া কিয় ৰাইজৰ আগত প্ৰচাৰ নকৰিলে? এতিয়া এইবিলাক গাই বাই লাভ নাই, যাৰে নহওক কিয় মই এইটো ক'বলৈ নাযাওঁ, কিন্তু মই এইটো কাৰণে ক'ব বিচাৰিছোঁ যেন এতিয়া আপোনালোকে কৈ আছে সেই গীতটি চুৰ কৰা গীত বিপিন চাওডাং ককাইদেৱে, এইটো ক'ব নাপায় আচলতে দেই। ৰাজীৱ শইকীয়া ককাইদেৱে যদি গীতটি যদি ৰাজীৱ শইকীয়া ককাইদেউ হৈ আছিল, কিন্তু ৰাজীৱ শইকীয়া ককাইদেৱে আজিলৈকে বিপিন চাওডাং ককাইদেউক একোৱে কোৱা নাই। আপুনি মই ক'বলৈ কোন? ককাই ভাই মিলি আছে। ৰাজীৱ শইকীয়া ককাইদেউ এনেকুৱা এজন মানুহ, ঠিক আছে, এনেকুৱা এজন মানুহ কাকো একো নকয়, ঠিক আছে। বিপিন চাওডাং ককাইদেৱে ৰাজীৱ শইকীয়া ককাইদেউৰ পৰা সেই গানটো চুৰ কৰিলে যদিও আজি বিপিন চাওডাং ককাইদেউক একো নাই কোৱা, ঠিক আছে, কিন্তু আপোনালোকে ক'বলৈ কোন? আৰু সেইটোৱেতো সকলোৱে মিলিজুলি থকাটোৱে মেইন কথা, তো আপোনালোকে আলটু ফাল্টু কথাখিনি কৈ আছে, আমুকে চুৰ কৰিলে তামুকে চুৰ কৰিলে, এইটো ক'ব নাপায়। সঁচা এটা কৈছোঁ, এইটো নক'ব, অনুৰোধ কৰিছোঁ। আৰু আপোনালোকক কৈ দিছোঁ, যোনসকল লোকে ৰাজীৱ শইকীয়া ককাইদেউক ইস্তেমাল কৰি কিনে আপোনালোকে ধন ঘটি আছে, ৰাজীৱ শইকীয়া ককাইদেউ যোনসমূহ গীত মাতসমূহ লৈ ডাউনলোড কৰি আপলোড কৰি আছে, এই কামটো আপোনালোকে ৰাজীৱ শইকীয়া ককাইদেউ জীৱিত অৱস্থাত কৰিব লাগিছিল, তেতিয়া শুই আছিলে। ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে? আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ আগবঢ়াওক, কোনো ডাঙৰ কথা নাই, আপুনি দুখ প্ৰকাশ কৰক, কোনো কথা নাই, কিন্তু ৰাজীৱ শইকীয়া ককাইদেউক ইস্তেমাল কিয় কৰিছে? ইস্তেমাল নকৰিব না, এইটো বেয়া কথা, অনুৰোধ কৰিছোঁ নকৰিব। আৰু এতিয়া আপোনালোকে বিতৰ্ক সৃষ্টি কৰি আছে, এই গানটো আমুকহে তামুকহে। হয়ো বা মই গানটো শুনিছিলোঁ বাৰু, ধৰি লওক, কিন্তু মই এতিয়া এইটো মুহূৰ্তত নকওঁ, মানুহক মই দুখ দিব নিবিচাৰোঁ, এইটো মুহূৰ্তত নকওঁ। যেতিয়া আমি গম পাব লাগিছিল তেতিয়া গম নাপালোঁ যদি এতিয়া আমি গাই পাই কিবা লাভ আছে জানো? কওক আপোনালোকে, আমি তেতিয়ালৈ পাব লাগিছিল, নাপালোঁ নহয় গম। তো তেনেকুৱা কথা, সেইকাৰণে মই নকওঁ। আৰু মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ, এইবিলাক বিতৰ্ক নকৰিব। য'ত বিতৰ্ক কৰিব লাগে তাত বিতৰ্ক নকৰে, এনে ফকতীয়া এইবিলাকত বিতৰ্ক হৈ থাকে, এইটোৱে ক'লোঁ। আৰু বিপিন চাওডাং ককাইদেউক আপোনালোকে মনত দুখ নিদিব দেই, মই এইটোৱে ক'লোঁ। বিপিন চাওডাং ককাইদেউক কিন্তু মনত দুখ নিদিব, সঁচা অনুৰোধ কৰিছোঁ। আৰু আপোনালোককো ক'ব বিচাৰিছোঁ, আচলতে মই এই ছ'চিয়েল মিডিয়াত পাই থকাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু অনুৰোধ কৰিছোঁ, উপস্থাপন শৈলী বা কথা কোৱাৰ ধৰণ বা এইবিলাক ভুল হ'ব পাৰে, আপোনালোকে অনুৰোধ কৰিছোঁ ক্ষমা কৰি দিব। আচলতে মই আপোনালোকক দেখাই দিছোঁ, এইখন পাহাৰ দেখিছে নাই? এই পাহাৰখনৰ কিনাৰতে মোৰ ঘৰ, ঠিক আছে। মোৰ পাহাৰখনৰ কিনাৰতে মোৰ ঘৰ। আচলতে মই খেতি কৰোঁ, খেতি কৰি খাওঁ, সেইকাৰণে মই আপোনালোকক দেখাই দিছোঁ। মানে ভিডিঅ'টো বনাওঁতে উপস্থাপন শৈলী বা কথা কোৱাৰ ধৰণ কিবা বেয়া হ'ব পাৰে বা ভুলকৈ কৈ পাব পাৰোঁ, আপোনালোকে মাজ নকৰিব। আৰু লগতে আপোনালোকে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।